নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে জুন মাহৰ 1 তাৰিখ। আজিৰে পৰা আমাৰ অসমত কেবাটাও নতুনকৈ নিয়মৰ হাল সলনি ঘটিছে। যেতিয়া নেকি নতুন এটা মাহ আৰম্ভ হয় তেতিয়া আপোনালোকৰ কাৰণে বহুতো নিয়ম ঘোষণা কৰে, বহুতো নিয়মত চেঞ্জেছ কৰি পেলায়। তো আজিৰে পৰা আপোনালোকৰ কাৰণেনো কি নতুনকৈ নিয়ম সলনি হৈছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলতে পাই থাকিবৰ কাৰণে আগবাঢ়িছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। আৰু এই নিয়মটো অৱশ্যে 14 তাৰিখৰ পৰা, মানে এই মাহৰ 14 তাৰিখৰ পৰা সলনি হ'ব। তো আজিৰে পৰা সলনি হোৱা নাই, এই মাহৰ 14 তাৰিখৰ পৰা এই নিয়মটো অৱশ্যে সলনি হ'ব। এতিয়া কি নিয়ম সলনি হ'ব এই মাহৰ 14 তাৰিখৰ পৰা, এই জুন মাহৰ 14 তাৰিখৰ পৰা? তো আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আধাৰ কাৰ্ডৰ লগত জড়িত এটা নিয়ম সলনি হ'ব। তো আপোনালোকৰ যদি আধাৰ কাৰ্ডখন বনোৱা 10 বছৰ পুৰণি তেন্তে আপোনালোকে আধাৰ কাৰ্ড এতিয়া আপডেট কৰিব লাগিব। তো 14 জুন হৈছে লাষ্ট ডেট। 14 জুনৰ আগত আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। যদি আপোনালোকে আধাৰ কাৰ্ড আপডেট নকৰে তেন্তে 15 তাৰিখৰ পৰা আপোনালোকে আপডেট কৰিবৰ কাৰণে পইচা ভৰিব লাগিব বুলি জনাইছে। বৰ্তমান যদি আপোনালোকে আপডেট কৰে তেন্তে 1 টকাও পইচা ভৰিব নালাগে। পইচা নভৰাকৈ আপোনালোকে আপডেট কৰিব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডখন। গতিকে এইটো এটা বৃহৎ চেঞ্জেছ হ'ব 14 তাৰিখৰ পৰা। আৰু এইটো আপোনালোকৰ কাৰণে বহুতেই কিন্তু লোকচানদায়ক হ'ব। আগতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিবৰ কাৰণে 1 টকাও প্ৰয়োজন নাছিলে, কিন্তু এতিয়া সেই একেখন আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিবৰ কাৰণে আপোনালোকক প্ৰয়োজন হয় 1000 টকা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। আৰু এই নিয়মটো অৱশ্যে আজিৰে পৰা সলনি হৈছে, আজিৰে পৰা আপোনালোকৰ কাৰণে চেঞ্জ কৰা হৈছে। তো এই নিয়মটো অৱশ্যে ওলাইছে যিসকলৰ নেকি EPFOৰ একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে। এতিয়াৰে পৰা EPFOত যিসকলৰ একাউণ্ট থাকে তেওঁলোকে মাত্ৰ 3 দিনত মেডিকেল বা ঘৰ বনোৱা বা ঘৰৰ কাৰোবাৰ বিয়া এইবিলাক কাৰণত মাত্ৰ 3 দিনত পইচা ক্লেইম কৰিব পাৰিব বুলি জনাইছে। মানে আপোনালোকে EPFOৰ যদি এডভান্স পে'মেণ্ট আপোনালোকে এপ্লাই কৰে মাত্ৰ 3 দিনত আপোনালোকৰ ক্লেইম ছেটেলমেণ্ট হৈ যাব। যিসকলৰ EPFOৰ একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। তো সকলোৰে EPFOৰ একাউণ্ট নাথাকে, যিবিলাকে নেকি চৰকাৰী নতুবা প্ৰাইভেটত কাম কৰে তো তেওঁলোকৰ EPFOৰ একাউণ্ট থাকে। গতিকে তেওঁলোকৰ কাৰণে এইটো এটা বৃহৎ খবৰ। বহুলোকে EPFOৰ পইচাবিলাক কি হয় একদম পৰা এমাৰ্জেঞ্চি চিটুৱেশ্যনত উলিয়াবৰ কাৰণে এপ্লাই কৰে, 15-20 দিন লাগি যায়। তো এতিয়াৰ পৰা কি হ'ব 15-20 দিন নালাগে, মাত্ৰ 3 দিনত EPFO আপোনালোকৰ সেটেল হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। আৰু এই নিয়মটো আজিৰে পৰা চেঞ্জেছ অলৰেডি হৈ গ'ল। আপোনালোকৰ যদি টাটা AI লাইফ ইঞ্চুৰেঞ্চ আছে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো টাটা AI কোম্পানীৰ তৰফৰ পৰা জনাইছে যদিহে আপোনালোকৰ টাটা AI লাইফ ইঞ্চুৰেঞ্চ আছে আপোনালোকে এতিয়া মাত্ৰ 1 মিনিটতে টাটা AI তৰফৰ পৰা 1 লাখ টকাৰ লোন লাভ কৰিব বুলি জনাইছে। যদি আপোনালোকৰ টাটা AIত কোনো ধৰণৰ ইঞ্চুৰেঞ্চ পলিচি নাই তেন্তে কিন্তু আপোনালোকে পইচা লাভ নকৰিব। যদি আপোনালোকৰ ইঞ্চুৰেঞ্চ পলিচি আছে তো দেন আপোনালোকে লাভ কৰিব 1 লাখ টকাৰ 1 মিনিটত লোন। আপোনালোকৰ যি পলিচি থাকিব সেই পলিচিৰ এগেইনষ্টত আপোনালোকক লোন প্ৰদান কৰিব বুলি জনাইছে। আপুনি টাটা AIত বাৰু খুলি ৰাখিছে নেকি পলিচি, কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰ মানে ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। আৰু এই নিয়মটো আজিৰে পৰা সলনি হৈছে। তো এইটো অৱশ্যে ক'বলৈ গ'লে এটা ভাল খবৰ, নিয়ম বুলি ক'ব নোৱাৰি। তো এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু এই নিয়মটো চেঞ্জেছ হৈছে যিসকল নেকি পেঞ্চনাৰ আছে, যিসকলৰ বয়স নেকি 60 বছৰতকৈ বেছি, যিসকলে নেকি পেঞ্চন লাভ কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো যিসকলৰ নেকি ষ্টেট বেংক, বেংক অফ বৰোদা বা পাঞ্জাৱ নেশ্যনেল বেংকৰ জৰিয়তে পেঞ্চন লাভ কৰে বা কানাড়া বেংক এইবিলাকৰ জৰিয়তে পেঞ্চন লাভ কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এতিয়া এই বেংকসমূহক ভৱিষ্যত পৰ্টেলৰ জৰিয়তে সহায় কৰিব পেঞ্চনাৰসকলক। মানে আপুনি কি হৈ যায়, আপুনি যি কোম্পানীতে চাকৰি নকৰক বা যি আপোনালোকে য'তেই চাকৰি নকৰক কিয় আপোনালোকে পইচা সেই পাঞ্জাৱ নেশ্যনেল বেংক বা ষ্টেট বেংক
কানাড়া বেংক বা বেংক অফ বৰোদা তো এইবিলাকৰ জৰিয়তেতো আপোনালোকে পেঞ্চনবিলাক ৰিচিভ কৰে ন এলাহাবাদ বেংক আসাম গ্ৰামীণ বিকাশ বেংক তো এইবিলাকৰ জৰিয়তেতো আপোনালোকে পইচাবিলাক আপোনালোকৰ বেংকৰ একাউণ্টত পায় তো খবৰটো হৈছে কি যে আপোনালোকে যেতিয়াই নেকি পেঞ্চন লাভ কৰে তো তেতিয়া সময় সময় ডকুমেণ্ট পাতিবিলাক জমা কৰি থাকিব লাগে বেংকসমূহক তো এতিয়াৰে পৰা আপোনালোকে সেইবিলাক কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ কাৰণে ভৱিষ্য নামেৰে এটা পৰ্টেল মুকলি কৰিছে তো এই পৰ্টেলটোত আপোনালোকে সববিলাক সুবিধা লাভ কৰিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে ইয়াৰ পাছৰটো সলনি হৈছে নিয়ম যিসকল লোকে নেকি প্ৰাইভেট কোম্পানীসমূহত কন্ট্ৰেক্টচুৱেল হিচাপে কাম কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে বৰ্তমান সময়ত আমাৰ অসমৰ বহুতো মানুহে এনেকুৱা প্ৰাইভেট কোম্পানীত কাম কৰে কন্ট্ৰেক্টচুৱেল হিচাপে সাপোজ ধৰি লওক জমেটোত কাম কৰে সাপোজ ধৰি লওক সুইগিত কাম কৰে সাপোজ অন্যান্য কোম্পানীত কন্ট্ৰেক্টচুৱেল বেচিছত কাম কৰে বা পাৰ্ট টাইম হিচাপে কাম কৰে য'ত তেওঁলোকে গোটেই দিনটো নিদিয়ে কিছু সময় কাম কৰে বা ফ্লিপকাৰ্টৰ যিবিলাক নেকি ডেলিভাৰী বয় আছে আজিকালি তো তেওঁলোকে কন্ট্ৰেক্টচুৱেলত কাম কৰে তেওঁলোকৰ চাকৰিবিলাক ৰেগুলাৰ নহয় তেওঁলোকে যদি কাম নকৰে তেন্তে তেওঁলোকে চেলেৰি নাপাব কাম কৰাৰ ওপৰত ডিপেণ্ড কৰিহে তেওঁলোকক চেলেৰি দিয়ে এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা নিয়ম বনাইছে যে যোনে যি ধৰণে এপইণ্টমেণ্ট নাপাওক কিয় তো তেওঁলোকক এতিয়াৰে পৰা EPFO ESIC এইবিলাকৰ সুবিধা প্ৰদান কৰিব লাগিব কোম্পানীসমূহে তেখেতে যেনেকৈ দৰকাৰ হ'লে এপইণ্টমেণ্ট নাপাওক তো কন্ট্ৰেক্টচুৱেলি হওক বা ৰেগুলাৰে হওক তো তেওঁলোকে এতিয়াৰে পৰা EPFO বা ESIC মানে চিকিৎসা বীমা তো এইবিলাক প্ৰদান কৰিব লাগিব কোম্পানীসমূহে তো এইবিলাক বস্তু চৰকাৰে পইচা কাটি ৰাখে EPFO যিটো সংস্থা সেইটো টোটেলি চৰকাৰী এটা সংস্থা তো কোম্পানীবিলাকৰ পৰা চৰকাৰে পইচা লয় আৰু সেই মানুহবিলাকৰ এগেইনষ্টত পইচাবিলাক জমা কৰি ৰাখে তো সেইবিলাক এতিয়াৰে পৰা কোম্পানীবিলাকে দিব লাগিব বুলি জনাইছে আৰু আজিৰে পৰা এই নিয়মটো সলনি হৈছে আগবাইছো একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে আৰু এই নিয়মটো অৱশ্যে সলনি হৈছে ৰাম মন্দিৰক লৈ বিৰাটেই এটা ডাঙৰ নিয়ম চেঞ্জেছ কৰিছে আপুনিও যদি ভৱিষ্যতলৈ ৰাম মন্দিৰলৈ যাম বুলি ভাবিছে তেন্তে এই নিয়মটো কিন্তু আপোনালোকে একদম আখৰে পালন কৰিব লাগিব নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে বুলি জনাইছে এটা কি নিয়ম চেঞ্জেছ কৰিছে হলনি কৰা নিয়মটো হৈছে যে এতিয়াৰে পৰা VIP হওক বা VVIP হওক বা সাধাৰণ পিপুলই নহওক কিয় এতিয়াৰে পৰা ৰাম মন্দিৰৰ ভিতৰলৈ বলে কেমেৰা লৈ যাব নোৱাৰিব মোবাইল ফোন লৈ যাব নোৱাৰিব বুলি জনাইছে কাৰণ ফটো উঠা সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰি দিছে ৰাম মন্দিৰৰ ভিতৰত ৰাম মন্দিৰৰ প্ৰাংগণত ফটো উঠাব পাৰিব কিন্তু ৰাম মন্দিৰৰ ভিতৰত ফটো উঠাব নোৱাৰিব আনকি মোবাইল পৰ্যন্ত লৈ যাব নোৱাৰিব ভিতৰলৈ হেয়া VIP হওক বা VVIP হওক হেতু কোনো ডাঙৰ কথা নহয় বাকি হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অন্যান্য ডাঙৰ যিবিলাক নেকি মানুহ আছে তো তেওঁলোকৰ কাৰণে হয়তো চাগে দিব পাৰে কাৰণ তেওঁলোকৰ ফটো সেশন চলেতো গতিকে তেওঁলোকক নিবলৈ দিব পাৰে কিন্তু বাকি যিমান ডাঙৰে সেলিব্ৰিটি নহওক কিয় কোনেও নিব নোৱাৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছো ধন্যবাদ জয় অসম